এজন টিবিৰ পেচেণ্টে সাধাৰণতে বছৰত 15 জন মানলৈ টিবিটো স্প্ৰেড কৰে। কেনেকুৱা ঠাইত স্প্ৰেড কৰিব? সাধাৰণতে স্প্ৰেড কৰে ক্ৰাউডেড প্লেচ যদি হয়, ক্ৰাউডেড প্লেচ ওলাই ভেন্টিলেশ্যনৰ কোনো অসুবিধা নাই, যে খিৰিকী চিৰিকী চব বন্ধ কৰি ৰাখে, এটা ৰুমৰ ভিতৰত বেছিকে আছে, সেইবিলাকত হয়। জেইল ইনমেন বিলাকৰ ভিতৰত হ'ব, হোমলেছ মানুহবিলাকৰ ভিতৰত হ'ব। এইবিলাক হৈছে ৰিস্ক ফেক্টৰ। এইবিলাক যিবিলাক পভাৰ্টি, খুব দুখীয়া, যিবিলাকে মানে ধৰক যিটো ডায়েট খাব লাগে সেই ডায়েটটো যদি নাখায়, সেইবিলাকত হ'ব। তাৰপিছত HIV যিবোৰ পেচেণ্ট আছে সেইবিলাকত হ'ব পাৰে। তাৰপিছতে যিবিলাক ছাবষ্টেন্স এবিউজ, সৰু ল'ৰাবিলাকে আজিকালি কি ড্ৰাগছৰ এবিউজ কৰে, ড্ৰাগছ লোৱাবিলাকৰ লগত এই বস্তুটো হ'ব পাৰে। কাৰণ তেওঁলোকৰ কি হয়, ইমিউনিটিটো কমি যায় গুটখা খালে। সাধাৰণতে বেছিকে দেখা যায় যে গুটখা খোৱা মানুহবিলাকৰ তাৰমানে কি হয়, ইমিউনিটিটো হ্ৰাস হয়। আৰু এই ইমিউনিটিটো হ্ৰাস কৰিলে কি হয়, টিবিটো বেছিকে হোৱাৰ চান্স থাকে। তাৰোপৰি কি এতিয়া সেইকাৰণে আমি ড্ৰাগছৰ বিষয়ে এইটো বস্তুটো বুজিব লাগে। কাৰণ কিয় এই কাৰণে ড্ৰাগছ লোৱাবিলাকে একেটা চিৰিঞ্জ যেতিয়া ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকৰ ইজনৰ পৰা সিজন HIV-টো যায়। আৰু কিছুমান মেডিচিন ইউজ কৰে, যিবিলাক মেডিচিন HIV-ত দিয়ে, সেইবিলাকে ইমিউনিটিটো হ্ৰাস কৰে কিছুমানৰ ইমিউনিটি হ্ৰাস কৰা মেডিচিন যদি হয়, সাপোজ আমি যিবিলাক মেডিচিন যদি ষ্টেৰইড ইউজ কৰি আছে, তেতিয়াহ'লে ইমিউনিটি বেছি বা ডায়েবেটিছ বেছি হৈ আছে, কণ্ট্ৰলত থকা নাই ডায়েবেটিছ, তেতিয়াহ'লে টিউবাৰকুলোচিছে সহজে আক্ৰমণ কৰে। আৰু অৰ্গেন ট্ৰান্সপ্লেণ্ট যেনে কিডনি ট্ৰান্সপ্লেণ্ট, এইবিলাকত কিছুমান এইবোৰ ইমিউনিটি ছাপ্ৰেশ্যন ড্ৰাগ দিয়া যায়। আৰু ইমিউনিটি ছাপ্ৰেশ্যন ড্ৰাগ দিলে সেইবিলাকত কি হয়, তেওঁলোকক টিবিয়ে তৎক্ষণাতে ধৰিব পাৰে। সেইকাৰণে কিডনি ট্ৰান্সপ্লেণ্ট কৰাৰ পাছত মানুহ খুব সাৱধানে থাকে, গতিকে যাতে এইবিলাক নধৰে। গতিকে এইবিলাক হৈছে এনেকুৱা ধৰণৰ ৰিস্ক ফেক্টৰ বিলাক আছে। এইবিলাকত কি হয়, টিবিটো বেছি ধৰাৰ চান্স থাকে। গতিকে সেইটো হৈছে আমাৰ, এইবিলাক আমি সতৰ্ক হৈ থাকিব লাগিব।